Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আপোনালোকৰ খবৰ কেনে আছে মোক কমেন্ট কৰি জনাব। আপোনালোকে মোৰ ভিডিওটো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আজি মোৰ আলোচ্য বিষয়টো হ'ব লোকেল জাতীয় তিয়হৰ খেতি। তো আপোনালোকে যদি লোকেল জাতীয় তিয়হৰ খেতি কৰিম বুলি ভাবিছে তেনেহলে আপোনালোকে এতিয়াৰ পৰা আপোনালোকে খেতি কৰাৰ প্ৰস্তুতি আৰম্ভ কৰক। তো আপোনালোকে এটা কাম কৰিব লাগিব কি এই লোকেল তিয়হৰ খেতি কৰিবলৈ হলে মই আপোনালোকক আজি ধুনীয়াকৈ টিপছ এটা দি আছো। সেই টিপছ মতে যদি আপোনালোকে খেতি কৰিব পাৰে তো আপোনালোকে 1 বিঘা মাটি তিয়হৰ খেতি কৰিব পাৰিলে তো মোটামুটিভাৱে মই কৈছো 3 মাহৰ ভিতৰত আপোনালোকে 1 পৰা 1.5 লাখ টকা এটা ইনকাম কৰা ভাল এটা ৰাস্তা আপোনালোকে নিশ্চয় বিচাৰি পাব। ইয়াত কিন্তু একেলগে দুই ধৰণৰ খেতি কৰা হৈ আছে। একফালে আছে মিচ ইণ্ডিয়া বগৰী পুলি আৰু ইফালে আছে আমাৰ লোকেল জাতীয় তিয়হৰ গছ। চাব পাৰিছে ধুনীয়াকৈ তিয়হ ধৰি আছে, গছ মাত্ৰ গৈ চাং পাইছে গৈ। তো এনেকুৱা ধৰণৰ খেতি কৰিবলৈ হলে কি কৰিব লাগিব আপোনালোকে যিটো সিজন চলি আছে এটো হল ধৰক বৰ্ষা সময়। শীত কালত কৰা তিয়হই বেলেগ, এটো হল বৰ্ষা কালত বা গৰম সিজনত কৰা তিয়হৰ খেতি। এটো খেতি কৰিবলৈ হলে ওখ মাটিৰ বিচাৰিব আৰু মাটিৰ গুণাগুণ ভাল হ'ব লাগিব। মাটিৰ গুণাগুণ ভাল হলে যথেষ্ট পৰিমাণে গছত ফলন লাগিব। আৰু 1 বিঘা মাটিৰ পৰা অলৰেডি আপোনালোকে এদিন পিছে মোটামুটি কথা হল 1 বিঘা মাটিৰ পৰা 2 পৰা 2.5 কুইণ্টেলকৈ মাল আপোনালোকে ডেইলি উঠাব পাৰিব। এই চাওক কি ধুনীয়াকৈ লাগিছে। তো এই খেতিত প্ৰথমতে কি কৰা হ'ল ধুনীয়াকৈ হাল মাৰা হ'ল, ময়াই দিয়া হ'ল, ধুলিময় কৰা হ'ল। কৰাৰ পিছত গুটিখিনি বজাৰৰ পৰা ধুনীয়াকৈ ক্ৰয় কৰিব, গুটিখিনি আনিব, এটা ৰাতি ভিজাই তাৰ পিছত লগাব। লগোৱাৰ পদ্ধতিটো এটা গছৰ পৰা আৰু এটা গছত দূৰত্ব 3 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 6 ফুটকৈ ৰাখি আপোনালোকে লগাব। লগোৱাৰ পৰা ধৰক 15 দিনমান আপোনালোকে অপেক্ষা কৰিব। তাৰ পিছৰ পৰা আপোনালোকে 15 দিন যে আপোনালোকে ৰখি থাকিলে এই 15 দিন পিছতে আপোনালোকে কি কৰিব লাগিব ধুমধাম আপোনালোকে খেতিৰ কাৰণে প্ৰস্তুতি ল'ব। আগতীয়াকৈ দানা, ঔষধ, সাৰ এইবিলাক ল'ব। মই যিটো খেতি আপোনালোকক দেখুৱাই আছোঁ এইটো হ'ল ৰাসায়নিক পদ্ধতিত কৰা খেতি। এই তিয়হৰ খেতিত আপোনালোকে এটা কাম কৰিব লাগিব, মোটামুটি কথা হ'ল কি বৰ্ষাকালটো বেছি খেতি নিকানি কাম নকৰিব। সেইকাৰণে মই আপোনালোকক কৈছোঁ যে এই খেতিত যাতে ঘাঁহ নহয় তাৰ কাৰণে আপোনালোকে খেতি কৰাৰ আগমুহূৰ্তত আপোনালোকে বন মাৰা ঔষধটো আপোনালোকে খেতিত ধুনীয়াকৈ স্প্ৰে কৰিব। স্প্ৰে কৰাৰ পিছত ধুনীয়াকৈ ঘাঁহ বন যিবিলাক মৰি গ'লতো গ'ল, তাৰপিছত আপোনালোকে এই বন মাৰা ঔষধ দিয়াৰ পিছত ঘাঁহ বনখিনি ধুনীয়াকৈ চাফা কৰিব। চাফা কৰি তাৰপিছত আপোনালোকে ধুনীয়াকৈ হাল মাৰি ময়াই ধুলিময় কৰি তাৰপিছত আকৌ আপোনালোকে এই গুটিখিনি লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। নিশ্চয় বুজি পাইছে বা নিশ্চয় মই বুজাব পাৰিছোঁ। এই পদ্ধতি মতে আপোনালোকে মোৰ পদ্ধতি মতে আপোনালোকে কি কৰক অৱলম্বন কৰক। পদ্ধতি অৱলম্বন কৰি যদি আপোনালোকে লগাব পাৰে নহয় তো আপোনালোকৰ খেতিত ধুনীয়াকৈ ফলন আহি যাব। আৰু এটা কথা কৈছোঁ, তিয়হৰ গছ আপোনালোকে খেতি কৰিছে ভাল কথা, কিন্তু খেতিত যাতে পোকবিলাক ডিষ্টাৰ্ব নকৰে। উৰণীয়া পোকৰ কাৰণে ৰিলিক আছে, একতাৰা আছে, ইকা আছে আৰু লুব্ৰিঅ আছে। আৰু পৰাপক্ষত আপোনালোকে দাহাত ঔষধটো আগতীয়াকৈ হেৰি কৰিব। আৰু অবেৰন এইটো হ'ল আগবিলাক যে খাই থাকে সেইবিলাকৰ ঔষধ। তো দাহাত ঔষধটোৰ কাম হ'ল এইবিলাক আগ যাতে ফুলি নাযায়, পাতবিলাক যাতে ফুলি নাযায়। একদম এনেকুৱা ধৰণৰ যদি প্ৰব্লেম হৈ আছে তেনেহ'লে এই দাহাত ঔষধটোৱে এইটো কাম ভাল কৰে। তো এনেকুৱা ধৰণৰ খেতিৰ ভিডিঅ' আপোনালোকে পাই থাকিব। যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' অলৰেডি আপোনালোকে পাই থাকে। তো চাব পাৰিছে মই যে আপোনালোকক অন কেমেৰাৰ মাজত দেখুৱাই আছোঁ যে তিয়হ কিমান লাগিছে। চাওক এদিন পিছে আপোনালোকে 3 কুইণ্টেল 2.5 কুইণ্টেলকৈ তিয়হ যে উঠাই বিকিব, ইয়াৰ মাজত আৰু ভুল নাই, মাত্ৰ গৈ গছ চাং পাইছেগৈ। তো চাওক ক্ষীৰাৰ বা তিয়হৰ ধৰণটো চাওক। আমাৰ অসমীয়া মানুহখিনিয়ে কিন্তু এনেকুৱা ধৰণৰ তিয়হ বহুত পচন্দ কৰে। এই বগা ধৰণৰ যিটো তিয়হ আছে এইটোত কিন্তু ভাল এটা প্ৰডাকশ্যন হয় আৰু খাওঁতে বহুত সোৱাদ লাগে। তো এনেকুৱা ধৰণৰ তিয়হৰ খেতিৰ ভিডিঅ' পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো কি কৰক ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। আৰু বৰলৰ ঔষধ মই কৈ দিছোঁ 5 গ্ৰাম, তাৰপিছত আছে
5 গ্ৰাম আলিকা এই দুটা ঔষধ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব বৰলে ডিষ্টাৰ্ব যাতে নকৰে তিয়বিলাক ফুটা কৰি দিলে এই তিয়বিলাক কাকো কিন্তু ডাঙৰ নহ'ব নানান ধৰণৰ সমস্যা দেখা দিব সেইকাৰণে মই আপোনালোকক কৈছোঁ বৰলৰ ঔষধটো মাজে সময়ে আপোনালোকে কি কৰিব সপ্তাহত এবাৰকৈ হ'লেও স্প্ৰে কৰি দিব আৰু এতিয়া যাম মই দানাৰ ফালে গোবৰ সাৰ কিন্তু বিঘা প্ৰতি আপোনালোকে 1 পৰা 2 গাড়ী দি দিব 1 গাড়ী আগতীয়াকৈ দি গুটি লগাব আকৌ যেতিয়া মাল আহি যাব খেতি তেতিয়া আকৌ আৰু 1 গাড়ী দি দিব আপোনালোকৰ লগত আৰু বেলেগে তিয়হ বিকি শেষ কৰিব নোৱাৰিব আপুনি ইমান তিয়হ বিকিব চাব আপোনাৰ গছত একদম পুৰা দমে তিয়হ লাগি থাকিব আৰু এটা এতিয়া লৈ যাম দানাৰ ক্ষেত্ৰলৈ তো নেট্ৰোপালছ জিভা আৰু মাৰ্বল এইকেইটা দানা আপোনালোকৰ খেতিত বেছিকৈ ঘটাব কাৰ্বগ্ৰীণ এইকেইটা বহুত ভাল কোম্পানীৰ দানা এই দানাকেইটাত তাৰমানে বহুত ফলন আহে আৰু গছত যিকেইটা ফুল আহিব ফুলত মিক্স নহ'ব আৰু ফুলবিলাক সৰি নপৰিব আৰু পৰাপক্ষত ব্লেক পালছ ব্লেকবেৰী এইবিলাক দানা আপোনালোকে খেতিত দিব পাৰিব তো বন্ধুসকল মোৰ ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যিখিনি কথা আপোনালোকক আজি এই ভিডিঅ'টোৰ মাজেদি কৈছোঁ নহয় এই কথাখিনি আপোনালোকে মোৰ কথাখিনি ফ'ল' কৰি আপোনালোকে খেতি কৰক সফল হ'ব বুলি মই আশা কৰোঁ তো এনেকুৱা ধৰণৰ খেতিৰ ভিডিঅ' আপোনালোকে অলৰেডি পায়ে থাকিব চাওক আপোনালোকে যিখিনি মোক হেল্প কৰিছে যিখিনি আপোনালোকে সঁহাৰি জনাইছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আৰু দেৰি নকৰোঁ মই যিখিনি কথা কৈছোঁ আপোনালোকে নহয় গুৰুত্ব সহকাৰে যদি শুনিছে ভাল কথা আপোনালোকে শুনি কিনে খেতি কৰক সফল হওক তাৰে কামনা লৈ আজি ভিডিঅ' মই এইখিনিতে সমাপ্ত কৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ